এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। নগাঁৱত দিন ডকাইতি, বেংকত জমা দিবলৈ অনা বৃহৎ পৰিমাণৰ ধন লুটি নিলে দুৰ্বৃত্তই। দুৰ্বৃত্তই সৰলকে কৰা ধনৰ পৰিমাণ হ'ল ৪৫ লাখ টকা। আদিত্য এগ্ৰৰাইচ মিলৰ ইউনিছ আলী নামৰ কৰ্মচাৰীজনে জমা কৰিবলৈ আহিছিল এই বৃহৎ পৰিমাণৰ ধন। নগাঁও চহৰৰ মাৰোৱাৰী পট্টিৰ পাঞ্জাৱ নেশ্যনেল বেংকত সংঘটিত হৈছে এই ধন লুটৰ ঘটনা। নগাঁও আৰক্ষীয়ে উপস্থিত হৈ ঘটনাৰ সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত। ইয়াতে নমাই গৈছোঁ বেংকত। মই হৰবৰগাঁও গুচি গ'লোঁ মানে অফিচত এটা কামৰ কাৰণে। তাৰপিছত মোক ফোন মাৰিছে, এনেকৈ ঘটনা হৈ গ'ল। মই আকৌ পিছত আহি এইটোৱে চালোঁ। তাৰপিছত থানা গৈছোঁ, থানাটো এতিয়া ছাৰ আহিছোঁ, লৈ আহিছোঁ, এতিয়া চাই আছে। এতিয়া আগত কি হয় নহয় কি ক'ব নোৱাৰোঁ। কিমান টকা আছে? 45 লাখ। কিহত আছিলে? বেগত আছে, এই স্কুল বেগৰ নিচিনা। যিজনে আনিছিল তেওঁৰ নাম কি? ইউনিছ আলী। ক'ৰ পৰা নিলে? এই বেংকৰ পৰা। বেংকত পাঞ্জাৱ নেশ্যনেল বেংকত। বেংকত জমা থবলৈ আহিছে? হয় হয়। বেংকৰ পৰা লৈ গৈছে? বেংকৰ ভিতৰৰ পৰা নিছে? ভিতৰৰ পৰা। পাঞ্জাৱ নেশ্যনেল বেংকৰ পৰা কিছু টকা লৈ উধাও হোৱাৰ তথ্য পোৱা গৈছে, কি ক'ব? হয়, এটা অভিযোগ এটা আহিছে যে এটা আপোনাৰ আদিত্য এগ্ৰ ফুডছ লিমিটেড নামৰ এটা ৰাইচ মিল কোম্পানী, তেওঁৰ দুজন কৰ্মচাৰীয়ে ইয়াতে তেওঁলোকে যিটো কৈছে এলিজেডলি প্ৰায় 45 লাখ ৰুপিজ এটা বেগত আনিছিলে ইয়াতে জমা দিবলৈ। আৰু সেইটো দিওঁতে এজন মানুহে তেওঁলোকে কিউত থাকোঁতে তেওঁলোকৰ পৰা মানে এইটো তেওঁলোকৰ অন্যমনস্কতাৰ সুযোগ লৈ পেলাই বেগটো লৈ পেলাই উঠাও হৈছে। এতিয়া এই আপোনালোকে CCTVত পৰীক্ষা কৰি আছোঁ। হয়, আমি নিৰীক্ষণ কৰি আছোঁ, আমি তথ্য পাইছোঁ, ইনভেষ্টিগেশ্যন চলি আছে। তেওঁলোকে ক'ত কাম কৰে? আদিত্য এগ্ৰ ফুডছ, ৰাইচ মিল। তেওঁলোকৰ নাম কোৱা হৈছে নেকি যিকেইজনে থবলৈ আহিছিলে পইচা? তেওঁলোকে যিকেইজন আহিছে তেওঁলোকে এমপ্লয়িয়ে হয় আদিত্য এগ্ৰ ফুডছৰ। তেওঁলোকৰ নাম আছে আমাৰ লগত, আছে ইয়াতে আছে। মই বেংকত ডিপজিট দিব আহিছিলোঁ। কোন বেংকত? ইউনিয়ন বেংকত ডিপজিট দিব। ইউনিয়ন বেংক আছিলে, এতিয়া পাঞ্জাৱ নেশ্যনেল বেংক হৈছে গৈ। আমি কোঠাটোলিৰ পৰা আহিছিলোঁ। ইয়াতে মই বেংকৰ সন্মুখত নামি বেগটো লৈ মই কেছ কাউণ্টাৰলৈকে গ'লোঁ। কেছ কাউণ্টাৰত ভিৰ থকাৰ কাৰণে মেমে ক'লে যে অলপ ৰ'বা, অলপ পিছত ডিপজিট ল'ম। সেই বুলি কোৱাত মই চেয়াৰত গৈ বহিলোঁ বেগটো লৈ। বহি থকা অৱস্থাতে মানে পিছফালে দুজনমান আছিল। মই ইমান লক্ষ্য নকৰিলোঁ, বেগটো মোৰ হাততে আছিলে। মোৰ ফোন অহাত মানে মই ফোনত কথা পাতি থকা অৱস্থাতে বেগটো পিছফালেদি টানি লৈ গ'ল। মই ইয়াত 45 লাখ টকা আছে। আপুনি নিয়া মানুহজনক দেখিছিলে নেকি? নিয়া মানুহজনক দেখা নাই, তেওঁ মানে ফটো যেতিয়া ওলাই আছে ছাৰ হাতে। আপুনি কিহত কাম কৰে? মই এটা ৰাইচ মিলত কাম কৰোঁ, সৰুপথাৰত আছোঁ। আদিত্য এগ্ৰ ফুডছ। আপোনাৰ নাম? মোৰ নাম ইউনিছ আলী।